Hello, good evening, friends. আজি মই মাছ চিকেন বনাম চিকেন বিনা মছলা চিকেন বনাম বঢ়িয়াকৈ এইখিনিয়ে দেই বেলেগ মছলা নাই আদা নহৰু বাছ জলকীয়া আলু দুটা বিলাহী এই চিকেন আধা কিলো বাছ বঢ়িয়াকৈ বনাম এতিয়া ষ্টাৰ্ট কৰোঁ এতিয়া এইয়া পিঁয়াজ দিলোঁ এতিয়া পিঁয়াজটো অকণমান ফ্ৰাই কৰি ল'ম পিঁয়াজ আৰু জলকীয়া অকণমান ফ্ৰাই কৰি এই মাংসটো দি দিওঁ য়েছ এই মাংস দিলোঁ এতিয়া মাংসৰ পানীকেইটো মানে ওলাই যায় মাংসৰ পানী ওলাই কেনে এতিয়া মাংসৰ পৰা তেল ওলাব তেতিয়া অলপ এই আলু দিম বিলাহী দিম আৰু আদা নহৰু বটিছোঁ সেইটো দি দিম বঢ়িয়া ফাৰ্ষ্ট ক্লাছ হ'ব আজি ফাৰ্ষ্ট ক্লাছ এই বিলাহী চিলাহী দিলোঁ এতিয়া অলপ ফ্ৰাই কৰি ল'ম অলপ যেতিয়া কিয়ত লাগে মানে অলপ পুৰা যোৱা যেন নিচিনা হয় তেতিয়া পানী অলপ দি দিম উতলি দিম হৈ গ'ল আৰু চিকেন মছলা সারা চিকেন বঢ়িয়া অরিজিনাল চিকেন এনেকুৱা মজা মজা টেষ্টি হ'ব পানী অকণমান দিলোঁ ভাল হ'ব এইখিনি পানী সিজি গ'লে বাছ হৈ গ'ল আৰু শুকাই গ'লে অকণমান পানী ৰাখিম হৈ গ'ল এতিয়া বইল হৈ থাকক আধা ঘণ্টামান বাছ ল' মিডিয়াম ফ্লেম চাওঁ এতিয়া কি ফাইনেলি হৈ গ'ল মোৰ চব্জি এতিয়া হ'ব পানী ইমানমান ৰাখিম অলপ মানে চিকেন কাৰী না ভাত লগত খাম যিহেতু বেছিও পানী নাই অকণমান পানী ৰাখিব লাগিব দালি চালি অকল চিকেন লগতে বাছ চিকেন আজি আধা খাম কালি খাম আধা য়েছ হৈ গ'ল বাই বাই গাইজ এতিয়া টেষ্ট কৰি চাওঁ খাব মন নাযাবি দেই বাই বাই চি ইউ অল